হেল্ল' এভৰিৱান, গুড ইভিনিং। সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমা ডেকাই আপোনালোক সকলোকে সাম্প্ৰতিক প্ৰবাহলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত পঢ়িম যোৱা 12 to 18 আগষ্টৰ কি ইম্পৰ্টেণ্ট ঘটনাৱলী আছে। যিহেতুকে আমি লাষ্ট ছেটাৰডে ইণ্ডিপেণ্ডেন্স ডে যিদিনাখন আছিলে সেইদিনাখনতো আমি আমাৰ ক্লাছটো অনুষ্ঠিত নকৰিলোঁ, গতিকে সেইদিনাখনৰ পৰা আমি যদি চাওঁ সেইদিনাখন যোনখিনি বস্তু পঢ়াবলগীয়া আছিলে তাৰ পৰা আমি 18 আগষ্টলৈকে আমি যিখিনি ইম্পৰ্টেণ্ট ঘটনাৱলী আছে সেইখিনি আমি চাবলৈ চেষ্টা কৰিম। গতিকে মই ভাবোঁ আজি অকণমান কেইটামান টপিক আছে বাৰু, তথাপিতো মই যিমান পাৰি সিমান সোনকালে শেষ কৰিব ট্ৰাই কৰিম। প্ৰথমতে আমি চাই লৈছোঁ প্ৰথমটো টপিক, আছাম পুলিচ পাৰ্চনেল অনাৰ্ড উইথ প্ৰেচিডেণ্টছ মেডেল, বৃক্ষবন্ধু ইনিচিয়েটিভ, হাতীখুলিৰ ৰংহাং মডেল এণ্ড এলিফেণ্ট কনজাৰ্ভেশ্যন, কাজিৰঙা ইক' চেন্সিটিভ জ'ন, 18th ইণ্ডিপেণ্ডেন্স ডে এণ্ড সপ্তধাৰা ফ্ৰেমৱৰ্ক, মনচুন ছিজন, পাৰ্লিয়ামেণ্টাৰী বিলছ, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কিছুমান মই হেৰি কৰি পেলাই দি দিছোঁ, কি কয় আপোনাৰ ওৱান লাইনাৰ কৰি পেলাই দি দিছোঁ, ত' সেইখিনি থাকিব সেইটো টপিকত। দেন বাইলেটাৰেল মিলিটাৰী এক্সাৰচাইজ আমি দুটা পঢ়িম, ঠিক আছে। ত' এইখিনি হৈছে আমাৰ আজিৰ যোনখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ টপিক। আৰু যিসকলে আমাৰ ক্লাছ আগতেও চাইছে তেওঁলোকে গম পায়, যিসকলে নতুনকৈ আজি ক্লাছটো চাই আছে তেখেতসকলক কৈছোঁ যে আগৰ পৰাই আমাৰ ক্লাছটো অনুষ্ঠিত হৈ আছে আৰু তাৰ PDF-সমূহ আপোনালোকে পাব আমাৰ মেজেষ্টিক একাডেমীৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিব। তাত যিটো কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যন আছে তাত গ'লে আপোনালোকে PDF-সমূহ পাই যাব। তো আমি প্ৰথমটো টপিকলৈ গৈছোঁ, তাৰ আগত এটা কুৱেশ্যন পঢ়িম, ইম্পৰ্টেণ্ট হয়। হু এমং দি ফলোয়িং ফ্ৰম আছাম পুলিচ awarded the President's Medal for Distinguished Service on the evening of the 1880th ইণ্ডিপেণ্ডেন্স ডে। আমি যদি চাওঁ আমাৰ 80 সংখ্যক ইণ্ডিপেণ্ডেন্স ডে, যিহেতু এইবাৰ 80 সংখ্যক স্বাধীনতা দিৱস আছিলে, এইদিনাখনৰ স্বাধীনতা দিৱসৰ আগমুহূৰ্তত যিটো এৱাৰ্ড প্ৰদান ঘোষণা কৰা হয়, গেলেণ্ট্ৰি এৱাৰ্ড যিটো ঘোষণা কৰা হৈছে, ইয়াৰ ভিতৰত আমি যদি চাওঁ প্ৰেচিডেণ্টছ মেডেল কোনগৰাকী অসমৰ কোনগৰাকী পুলিচ বিষয়াই পাইছে সেই কুৱেশ্যনটো সুধিছে। তো ইয়াত অপশ্যন আমি যদি চাওঁ অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। তো এইটো বিষয় কি হয় অকণমান চাবলৈ চেষ্টা কৰোঁ। অন দি ইভিনিং অফ দি 80th ইণ্ডিপেণ্ডেন্স ডে 15 পাৰ্চনেল ফ্ৰম আছাম পুলিচ, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ এণ্ড হোম গাৰ্ডছ এণ্ড চিভিল ডিফেন্স ৱেৰ এৱাৰ্ডেড দি প্ৰেচিডেণ্টছ মেডেল। আমি যদি চাওঁ 15গৰাকী ব্যক্তি অসমৰ পৰা প্ৰেচিডেণ্টছৰ এই বিশেষ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ ভিতৰত আমি যদি চাওঁ ইয়াক ভাগ কৰি দিয়া হয়, যিটোৱে প্ৰেচিডেণ্টছৰ মেডেল প্ৰদান কৰা হয়, এই গেলেণ্ট্ৰি এৱাৰ্ডটো ভগাই পেলাই দিয়া হয়। পুলিচৰ যিটো হাইয়েষ্ট মেডেল হয় সেইটোক কোৱা হয় প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছড ছাৰ্ভিচ বুলি কোৱা হয়। প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছড ছাৰ্ভিচ, প্ৰেচিডেণ্টছ মেডেল। এতিয়া প্ৰেচিডেণ্টছ মেডেল সেইসকল বিষয়াক দিয়া হয় যি এনেকুৱা নহয় যে এটা লং টাৰ্ম তেওঁলোকে কাৰ্যকালত থাকিব লাগিব, ছিনিয়ৰিটি বেচিছত দিব, এনেকুৱা নহয়। এই মেডেলটো সেইসকল ব্যক্তিক দিয়া হয় যিসকল ব্যক্তিয়ে একেৰাহে বিভিন্ন ধৰণৰ বেয়া কৰ্মবিলাকক দমন কৰি আহিছে, নিজৰ পুৰা সাহসিকতাৰে তেওঁলোকে নিজৰ সেৱা নিষ্ঠাৰে তেওঁলোকে আগবঢ়াইছে, যিসকলত কোনো ধৰণৰ দাগ নথকাকৈ, কোনো ধৰণৰ বেয়া কৰ্ম নকৰাকৈ, কোনো ধৰণৰ দাগ নথকাকৈ আচলতে নিষ্ঠাৰে কাম কৰিছে, তেখেতসকলক তেনেকুৱা ক্ষেত্ৰত এই হাইয়েষ্ট এৱাৰ্ডটো প্ৰদান কৰা হয়। আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ অসমৰ পৰা IGP কোনে পাইছে, দেৱজ্যোতি মুখাৰ্জীয়ে এই এৱাৰ্ডটো লাভ কৰিছে। চ' দেৱজ্যোতি মুখাৰ্জীয়ে অসমৰ IGP, তেখেতে প্ৰেচিডেণ্টছ মেডেল ফৰ ডিষ্টিংগুইছড ছাৰ্ভিচ মই যোনটো ক'লোঁ এই ক্ষেত্ৰত তেখেতে এই এৱাৰ্ডটো লাভ কৰিছে। আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো। আৰু যিহেতুকে এইটো প্ৰেচিডেণ্টছ মেডেলটো এগৰাকী ব্যক্তিয়ে পাইছে অসমৰ পৰা, বাট যিসকল ফৰ ডিষ্টিংগুইছড ছাৰ্ভিচ এগৰাকীয়ে পাইছে। আৰু কিন্তু আমি যদি চাওঁ মেডেল ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচ, যিসকলে একেধাৰে বুলি নহয়, যিসকল ব্যক্তিয়ে নিজৰ নিষ্ঠা আৰু সাহসেৰে কাম কৰিছে তেখেতসকলক মেৰিটৰিয়াছ ছাৰ্ভিচ মেডেল প্ৰদান কৰা হয়। আৰু যিটো মই প্ৰেচিডেণ্টছ মেডেল ক'লোঁ সেইটো হৈছে আপোনালোকে গম পাব, যিটো কোনো ধৰণৰ নিজৰ দাগ নথকাকৈ, একো বেয়া কাম নকৰাকৈ, যিবোৰ উগ্ৰপন্থী হওক বা এনেকুৱা যিবোৰ বেয়া কৰ্ম যিবিলাক হয় সেইবিলাক একেদৰে দমন কৰি আহিছে তেওঁলোকক সেইটো দিয়া হয়। বাকী অভাৰঅল যিসকলে এনেকুৱা নিজৰ ক্ষেত্ৰত কামবোৰ কৰিছে, সঠিকভাৱে সেৱা আগবঢ়াইছে, তেওঁলোকক মেডেল ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচ দিয়া হৈছে। আৰু তেনেকুৱা অসমৰ 11গৰাকী ব্যক্তিয়ে পাইছে। মই তাত কেইগৰাকীমান ব্যক্তি লিখি দিছোঁ। ফিমেল AIG শৰ্মিষ্ঠা বৰুৱাও আছে, গতিকে এইখিনি গোটেইখিনি মই ইয়াত লিখি দিছোঁ। নেক্সট আমি যদি চাওঁ এৱাৰ্ডিজ
দুগৰাকী ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা আছে তেওঁলোক দুগৰাকীৰ বিষয়ে মই দি দিছোঁ এই মেৰিটৰিয়াছ ছাৰ্ভিচ এৱাৰ্ড পোৱা আৰু এগৰাকী হৈছে এই দুগৰাকীৰ বিষয়ে মই লিখিয়ে দিছোঁ বাৰু নামকেইটা চাই থ'লে হ'ল ইমান ইম্পৰ্টেণ্ট নহয় বাৰু নাচালেও কথা নাই কিন্তু টোটেল নাম্বাৰটো কাউণ্ট কৰিলে হ'ল বাট প্ৰেচিডেন্স মেডেলটো কোনে পাইছে সেইটো চালেই হ'ল তো ষ্টেটিষ্টিকৰ পৰা আমি জানো যে আছাম পুলিচৰ যিটো অফিচিয়েল মটো হয় জনহিত জনসেৱাৰ্থে হৈছে আমাৰ অফিচিয়েল মটোটো এইটো সকলোৱে জানে তাৰ মিনিংটো অলৱেজ এট ইউৰ ছাৰ্ভিচ আৰু হেডকোৱাৰ্টাৰ উলুবাৰী গুৱাহাটী আমি IGP যিহেতু IGPৰ কথা পালোঁ আমি যে প্ৰেচিডেন্স মেডেল লাভ কৰিবলৈ সক্ষম হৈছে তো আমাৰ অসমৰ যদি প্ৰথম IGP আমি যদি চাওঁ আফটাৰ ইণ্ডিপেণ্ডেন্স KR চৌধুৰী তো সেইটো আপোনালোকে মনত কৰিব আৰু ফিমেলৰ কথা কেতিয়াবা সুধিব পাৰে ভায়লেট বৰুৱা হৈছে ফাৰ্ষ্ট ফিমেল IGP ফ্ৰম আছাম আৰু কনষ্টিটিউশ্যনেল প্ৰভিজন যদি চাই আছাম পুলিচ যোনটো মানে বিষয় হয় পুলিচ সাবজেক্ট ল এণ্ড অৰ্ডাৰ আমি যদি চাওঁ পাব্লিক অৰ্ডাৰ পুলিচ এই বিষয়বস্তুটো আমাৰ যিহেতু আমি সংবিধানত তিনিখন লিষ্ট অলৰেডি মই এইবোৰ আপোনালোকক কেইবাবাৰো পঢ়াইছোঁ ষ্টেট লিষ্ট চেণ্ট্ৰেল লিষ্ট কনকাৰেণ্ট লিষ্ট এইবোৰ মই পঢ়াইছোঁ তো আমি যদি চাওঁ এই পুলিচ এণ্ড পাব্লিক অৰ্ডাৰ অৰ্থাৎ পুলিচৰ ক্ষেত্ৰত বা পাব্লিক অৰ্ডাৰ এইবিলাকৰ ক্ষেত্ৰত যদি কিবা নতুন নীতি নিয়ম আনিব পাৰে লাগে ৰুলছ ৰেগুলেশ্যন আনিব লাগে বা আইন বনাব লাগে তেতিয়াহ'লে সেয়া কেৱল ষ্টেটৰ লেজিছলেটিভ এছেম্বলিয়ে পাৰে অৰ্থাৎ এই বিষয়সমূহ আমাৰ ষ্টেট লিষ্টৰ বিষয়বস্তু আমাৰ যিটো সংবিধানৰ 7 শিডিউল আছে সেই 7 শিডিউলত আমাৰ তিনিখন লিষ্টৰ কথা কৈছে আমি অলৰেডি এইবোৰ পঢ়িছোঁ তো তাৰে ষ্টেট লিষ্টৰ বিষয়বস্তু হৈছে পুলিচ এণ্ড পাব্লিক অৰ্ডাৰ তো এইটো আমি চাই থৈ দিব লাগিব দেই খুব ইম্পৰ্টেণ্ট হয় নেক্সট আমি যদি চাওঁ নেক্সট টপিক দ্য বৃক্ষ বন্ধু ইনিচিয়েটিভ লঞ্চ বাই দি গভৰ্ণমেণ্ট অফ আছাম ইজ ডাইৰেক্টলি টাইড টু হুইচ নেশ্যনেল কেম্পিং তো আমি যদি চাওঁ ৰিচেণ্টলি গম পাইছে হয়তো 14 আগষ্টলৈকে এটা পদক্ষেপ লোৱা হৈছিলে যোৱা 14 আগষ্টলৈকে বৃক্ষ বন্ধু বুলি অৰ্থাৎ যিসকল আমাৰ স্কুলৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী হয় একদম পোষ্ট গ্ৰেজুৱেটলৈকে যিসমূহ আমাৰ ষ্টুডেণ্ট হয় তেওঁলোকক এনেকুৱা নহয় যে আমি কেৱল গছ পুলি ৰোপণ কৰিম এইটো বাৰু এনচাৰটো মই কৈ আছোঁ আমি কেৱল এনেকুৱা নহয় যে অকল গছ পুলি ৰোৱাতে সীমাবদ্ধ থাকিম সকলো সেইটো নহয় আমি কি কৰিব লাগিব ষ্টুডেণ্টবিলাকক একদম সৰুৰ পৰাই পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত শিক্ষা দিব লাগিব আৰু সেইটোৰ কাৰণে স্কুলৰ ছাত্ৰ ছাত্ৰীও একদম সৰুৰ পৰা গছ পুলি ৰোপণৰ ক্ষেত্ৰত কি ধৰণে সচেতন হ'ব লাগে সেইটো শিকাব লাগিব তো এই বস্তুটোৰ কাৰণে এইবাৰ এই বৃক্ষ বন্ধু ইনিচিয়েটিভটো লোৱা হ'ল যোৱা 14 আগষ্টলৈকে আৰু এই ইনিচিয়েটিভটো আমি যদি কওঁ এনেকুৱা আমি পেৰেণ্ট কেম্পিং যদি চাওঁ আগতেও আছিলে সেইটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এক পেৰ মা কে নাম এক পেৰ মা কে নাম যোনটো ইনিচিয়েটিভ আছিলে এইটো যদি আমি চাওঁ যোৱা 2024 চনৰ জুন 5 জুনত এইটো ঘোষণা কৰা হৈছিলে ইনিচিয়েটিভটো তো এইটো আমি মনত ৰাখিম তো ইয়াৰে অপশ্যন শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তো এই বৃক্ষ বন্ধু ইনিচিয়েটিভটো যিটো ক'লোঁ যে 14 আগষ্টলৈকে যোৱা ঘোষণা কৰা হৈছিলে তো এই 14 আগষ্টলৈকে যোনটো ইনিচিয়েটিভ লোৱা হৈছিলে বৃক্ষ বন্ধু এইটো একদম ক্লাছ 6ৰ পৰা একদম হায়াৰ লেভেললৈকে যিখিনি ষ্টুডেণ্ট আছিলে তেওঁলোকক এই শিক্ষাখিনি অৰ্থাৎ গছ পুলি ৰোপণ কৰাটো এই ধৰণৰ পৰিৱেশ ৰক্ষা কৰাটো যিটো সচেতনতামূলক শিক্ষা দিব লাগে সেইটোৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছিলে তো ইয়াৰে আমি যদি চাওঁ আগৰ যিবোৰ এনেকুৱা কেম্পিং সেইবিলাকৰে এটা অন্তৰ্ভুক্ত কৰা হৈছে পাৰ্ট হিচাপত যিবোৰ আমি এক পেৰ মা কে নাম এইটো আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 2024 চনৰ 5 জুনত নৰেন্দ্ৰ মোদী PM নৰেন্দ্ৰ মোদী এইটো ঘোষণা কৰিছিলে দেন আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা যদি চাওঁ এটা কেম্পিং হৈছে অমৃত বৃক্ষ তো অমৃত বৃক্ষৰ কথা মই ইয়াতে হয়তো দি নিদিলোঁ তো অমৃত বৃক্ষৰ কথাও আমি ক'ব পাৰোঁ দেই এই ক্ষেত্ৰত অমৃত বৃক্ষ যেনেকৈ যোৱা 2023 চনত এইটো লোৱা হৈছিলে অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনটো এনেকুৱা আছিলে ন গছ পুলি ৰোপণ কৰিব লাগিব আমি পাইছিলোঁ নহয় অমৃত বৃক্ষ আন্দোলনৰ বিষয়ে তো সেইবিলাকৰ লগত আচলতে টাইট কৰা হৈছে আমি যদি চাওঁ তো সেইকাৰণে শুদ্ধ উত্তৰ এইটো হ'ব নেক্সট যদি আমি চাওঁ ইয়াৰ ওপৰত ষ্টেটিষ্টিকৰ পৰা কুৱেশ্যন আহিব পাৰে যে আমাৰ এনভাইৰনমেণ্টৰ ৰিলেটেড এইবোৰ ষ্টেটে যে এইবোৰ ইনিচিয়েটিভ লৈ থাকে তো ষ্টেটৰ সেইবোৰ গাইডলাইন আমি ক'ত পাওঁ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মই অলৰেডি ইণ্ডিয়ান পলিটি ক্লাছত এইসমূহ বুজাইছোঁ যে কি হয় তো ডিৰেক্টিভ প্ৰিন্সিপল
প্ৰিন্সিপলছ অফ ষ্টেট পলিচিত অলৰেডি আমি পাইছিলোঁ যে আৰ্টিকল 48 মই এইকাৰণে এইটো ডাৰ্ক কৰি পেলাই দি দিছোঁ আৰ্টিকল 48A যিটো হয় সেইটো আমাৰ ৰাষ্ট্ৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভুক্ত এটা আৰ্টিকল যে ষ্টেটক নিৰ্দেশ কৰে ষ্টেটৰ কাৰণে গাইডলাইন হৈছে ষ্টেটে এনভাইৰনমেণ্ট সুৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ ল'ব লাগিব এইটোক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পলিচিবিলাক ল'ব লাগিব পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পৰিৱেশ সুৰক্ষা বন্যপ্ৰাণী ৰক্ষা এইবোৰৰ লগত জড়িত তো এইটো আমাৰ ষ্টেটৰ গাইডলাইন ঠিক তেনেকুৱাকৈ মানুহৰ কাৰণে এটা ফাণ্ডামেণ্টেল ডিউটিছ আছে যিটো আৰ্টিকল 51A ক্লজ ডি এইটো এটা খুব ইম্পৰ্টেণ্ট আৰ্টিকল হয় দেই আমাক সুধিব পাৰে যে আমাৰ ফাণ্ডামেণ্টেল ডিউটিছ হয় এভৰি চিটিজেন অফ ইণ্ডিয়া ফাণ্ডামেণ্টেল ডিউটিছ হয় যে আমি কি কৰিব লাগে আমাৰ পৰিৱেশ সংৰক্ষণ বন্যপ্ৰাণী সুৰক্ষা কৰিব লাগে অকল ষ্টেটৰ ডিউটি নহয় ষ্টেটৰ গাইডলাইন নহয় আমাৰ নাগৰিকৰো ডিউটি হয় তো সেইটো কোনটো আৰ্টিকলত আছে কেতিয়াবা সুধিব পাৰে নেক্সট পেৰেণ্ট কেম্পিং আমাৰ যিটো এই বৃক্ষ বন্ধুৰ এইটো অমৃত বৃক্ষ আন্দোলন এইটো আমাৰ ষ্টেটৰ এইটো হেৰিয়া আছিলে একেদিনতে যে বহুত মানে 1 কৰোড়মান গছ পুলি ৰোপণ কৰা হৈছিলে যে তো সেইটোৱে বহুতটা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে তো এইবোৰ ইম্পৰ্টেণ্ট হয় আৰু আমি যিহেতু ফৰেষ্ট এৰিয়াৰ কথা গছ গছনিৰ কথা আহিছে তো ষ্টেটিকৰ পৰা আৰু এটা বস্তু চাই থ'লে হ'ল যে আমাৰ অসমত যদি আমি চাওঁ চবতকৈ ফৰেষ্ট এৰিয়া থকা আমাৰ ডিষ্ট্ৰিক্ট কোনখন হয় কাৰ্বি আংলং দেন আমি ডিমা হাছাও এনেকৈ ক'ব পাৰোঁ তো এইটো ইম্পৰ্টেণ্ট নেক্সট আমি নেক্সটটো টপিকত যোৱাৰ আগত কুৱেশ্যন এটা পঢ়োঁ দ্য হাতীকুলি ৰংহাং মডেল নন ফৰ ছাকচেছফুলি কনভাৰ্টিং এ হিউমেন এলিফেণ্ট কনফ্লিক্ট জোন ইনটু এ কনজাৰ্ভেশ্যন টুৰিজিম ডেষ্টিনেশ্যন ইজ লোকেটেড এলং দ্য বৰ্ডাৰ অফ হুইচ টু ডিষ্ট্ৰিক্ট ৰিজনছ আমি যদি চাওঁ এই হাতীকুলি ৰিজন মডেল এইটো ৰিচেণ্টলি নিউজত এটা খুব ধুনীয়া আৰ্টিকল আহিছিলে তো এইটো আমি জানিব লাগে হাতীকুলি ৰংহাং মডেল কি হয় এটা সংৰক্ষিত আমি পৰ্যটন ক্ষেত্ৰ বুলি ক'ব পাৰোঁ দেই সংৰক্ষিত এটা পৰ্যটন ক্ষেত্ৰ কেনেকুৱা এই হাতীকুলি ৰংহাং মানে এখন গাঁও হয় আমি যদি চাওঁ গাঁওখন হৈছে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ মাজত ই অৱস্থিত মানে সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত এই অঞ্চলটো হাতীকুলি ৰংহাং গাঁও গতিকে ইয়াৰ যিখিনি মানুহ এই মানুহখিনি এটা ইমান ধুনীয়া ইনিচিয়েটিভ লৈছে সেই ইনিচিয়েটিভটো হৈছে যে যিহেতু আজিকালি কি হৈছে যে আমাৰ যিবোৰ মানুহৰ বসতিস্থলবোৰ এইবিলাকতো লাহে লাহে বাঢ়ি গৈ আছে বৃদ্ধিও হৈ গৈছে আৰু তাৰ ফলত আমি যদি চাওঁ হাবি বননি লাহে লাহে ধ্বংস হৈ গৈছে তাৰ ফলত আমাৰ জীৱ জন্তু থকা জেগাবিলাক নোহোৱা হৈ গৈ আছে যাৰ ফলত জীৱ জন্তু আৰু মানুহৰ মাজত প্ৰায়ে কনফ্লিক্ট হোৱা আমি দেখা পাওঁ স্পেচিয়েলি হাতী আৰু মানুহৰ মাজত আমি কনফ্লিক্ট হোৱা দেখা পাওঁ কাৰণ হাতীৰ যিবোৰ ৰাস্তা সেইবোৰ যদি নোহোৱা হৈ যায় তেওঁলোকৰ কৰিডৰত যদি এনেকুৱা মানুহৰ বসতি আহি যায় তেওঁলোকতো একদম অবভিয়াছ কথা তেওঁলোকে আহি পেলাই মানুহৰ বসতিস্থলত আহি পেলাই কনফ্লিক্ট হ'ব মানুহৰ লগত মানে কনফ্লিক্টত লিপ্ত হ'ব মানুহৰ মৃত্যু হ'ব দেন মানুহেও খেদিব হাতীক তো এইবোৰ ৰোধ কৰিবৰ কাৰণে কি কৰিছে সেই গাঁওখনৰ মানুহে ইমান ধুনীয়া এটা ইনিচিয়েটিভ লৈছে যে সেই হাতীৰ বাবে যাতে আমি কি কৰিব পাৰোঁ সীমান্ত অঞ্চলখিনিত আমি কি কৰিব পাৰোঁ বহুত বিঘা মাটিত কি কৰিম তেওঁলোকৰ খোৱা বস্তুবিলাক ঘাঁহ তেওঁলোকে যোনবোৰ বস্তু খায় মানে হাতীয়ে ঔটেঙা হওক যি বস্তু খায় জেকফ্ৰুইট হওক কঁঠাল হওক ন তো এইবোৰ বস্তু কি কৰিব লাগিব ৰোপণ কৰিব লাগিব আৰু তেওঁলোকে তেনেকৈ ৰোপণ কৰিছে যিটো বস্তু বহুত মানুহে চাবলৈ যায় পৰ্যটনস্থলী হিচাপত চাবলৈ যায় যে হাতীৰ কাৰণে মানুহে ইমান ধুনীয়াকৈ এখন বাগান টাইপকৈ খুলি দিছে যাতে হাতীয়ে যেতিয়া পাহাৰৰ পৰা নামি আহিব খাদ্যৰ সন্ধানতো আহিব হয় নাই যেতিয়া সেই যোনখন বাগান থাকিব সেইখনত সোমাই তেওঁলোকে খাই বৈ কিনে ধুনীয়াকৈ উভতি যাব পাৰে যাতে মানুহৰ স্থানলৈকে নাহে তো আমাৰ কাৰণে এখন খুব এটা ভাল নিদৰ্শন বুলি ক'ব পাৰোঁ এই গাঁওখন ইমান ধুনীয়া কাম কৰিছে তো সেইকাৰণে ৰিচেণ্টলি এটা নিউজ মানে এটা আৰ্টিকল আছিলে খুব ধুনীয়া আছিলে তো সেইকাৰণে আপোনালোকে চাব এই হাতীকুলি ৰংহাং মডেলটো কি হয় আচলতে কিহৰ লগত জড়িত হয় গতিকে এইটো আপোনালোকে মনত ৰাখিব এলিফেণ্ট হাতীৰ হিউমেন এলিফেণ্ট কনফ্লিক্ট ৰিডিউচ কৰিবৰ কাৰণে এই ইনিচিয়েটিভটো তেওঁলোকে লৈছে আৰু এনেকুৱা নহয় যে তেওঁলোকে ইনিচিয়েটিভটো লোৱাৰ লগে লগে কি হৈ গ'ল সেই গাঁওখন আগবাঢ়ি গ'ল পৰ্যটন ক্ষেত্ৰত আগবাঢ়ি গ'ল বিভিন্ন জেগাৰ মানুহে দেশ বিদেশত এইটো খুব মানে চৰ্চা লাভ কৰিছে মানুহে আহে চাবলৈ আহে সেই বস্তুটো সেই মডেলটো কেনেকৈ নিজৰ ক্ষেত্ৰতো এপ্লাই কৰিব পাৰে এইবোৰ বস্তু শিকিবলৈ বহুত মানুহ আহে তাৰ ফলত লোকেল মানুহবিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে ষ্টলবিলাক বহুৱাব পাৰিছে তো এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট মনত ৰাখিলে হ'ল তো হিউমেন এলিফেণ্ট কনফ্লিক্ট ৰিডিউচ কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ হাতীৰ বাবে খাদ্য বস্তু তেওঁলোকে চাওক অলমষ্ট 800 বিঘা মাটি তেওঁলোকে আৰু যিটো NGO আছিলে হাতী বন্ধু সেই হাতী
বন্ধু NGOৰ ব্যক্তিয়ে কি কৰিছে ইনিচিয়েটিভটো লৈছিলে আৰু লোকেল মানুহৰ লগত হেল্পত মানে কি কৰিছে এনেকে অধিক কৃষিভূমিত হাতীৰ বাবে সেই ধৰণে খেতি কৰা হৈছে তো এইটো এটা আমি ভাল মানে এটা আমি উদাহৰণ হিচাপে আমি ল'ব পাৰো তো এইখিনি মনত ৰাখিলে হ'ল নেক্সট আমি হাতীৰ বিষয়ে যেহেতু আমি পঢ়িলো তো নেশ্যনেল হেৰিটেজ এনিমেল বুলি আমি ক'ব পাৰো ইণ্ডিয়াৰ নেশ্যনেল হেৰিটেজ এনিমেল বুলি কেতিয়াবা সুধিব পাৰে ইণ্ডিয়ান এলিফেণ্ট হৈছে যিটো 2010 চনত ঘোষণা কৰা হৈছিলে আৰু আমি প্ৰজেক্ট টাইগাৰৰ কথা ক'ব পাৰো যেহেতু হাতীৰ লগত ৰিলেট হৈ পৰিল যে প্ৰজেক্ট এলিফেণ্ট যিটো 1992ত চেন্ট্ৰেল গভৰ্ণমেণ্টে লৈছিলে যেনেকৈ আমি প্ৰজেক্ট টাইগাৰ কওঁ 1973ত লোৱা হৈছিলে ঠিক তেনেকুৱাকে প্ৰজেক্ট এলিফেণ্ট আছে তো এই প্ৰজেক্ট এলিফেণ্ট 1992 তেনেকুৱা যিবোৰ হাতী কৰিডৰ হাতী থকা যিবোৰ ৰিচ এৰিয়া হয় সেইবোৰ এৰিয়াক কি কৰা হ'ব সংৰক্ষিত বা সুৰক্ষিত কৰা হ'ব আৰু তাৰ বাবে আমি যদি চাওঁ সেইটো প্ৰজেক্টৰ আণ্ডাৰত আমাৰ অসমৰো এনেকুৱা পাঁচটা অঞ্চল হাতী বা এলিফেণ্ট ৰিজাৰ্ভ এৰিয়া হিচাপত ঘোষণা কৰা হৈছে কেতিয়াবা আমাৰ আসাম জিঅ'গ্ৰাফিৰ পৰা এইকেইটাও ইম্পৰ্টেণ্ট হয় কিন্তু অ'কে এইটো মনত ৰাখিলে আৰু এটা আমাৰ অসমৰ আৰু এটা ধুনীয়া কথা সেইটো হৈছে কৰ্ণাটক আমি জানো যে এখন কৰ্ণাটকত হাইয়েষ্ট হাতীৰ জনসংখ্যা বহুত বেছি হয় ইণ্ডিয়াৰ কৰ্ণাটকত আৰু কৰ্ণাটকৰ পিছতে যদি আমি স্থানটো চাওঁ অসমৰ আছে অসম দ্বিতীয় স্থানত আছে হাতীৰ জনসংখ্যাৰ ক্ষেত্ৰত তো এইখিনি বস্তু চালে হ'ল নেক্সট আমি যদি চাওঁ যিহেতু এটা খুব এইকেইদিনত আপোনালোকে চৰ্চা লাভ কৰা এটা শব্দ শুনি আছে ইকো চেনচিটিভ জোন তো কাজিৰঙা ইকো চেনচিটিভ জোনৰ বিষয়ে আপোনালোকে খুব শুনি আছে তো এই ইকো চেনচিটিভ জোনৰ বিষয়ে যিটো নিউজত আহিছে সেইটোৰ বিষয়ে হয়তো গম পাইছে যে অসম চৰকাৰৰ ফালৰ পৰা এটা প্ৰস্তাৱ আগবঢ়োৱা হ'ব যে কাজিৰঙাৰ যিটো ধৰি লওক কাজিৰঙাৰ এইটো কোৰ ৰিজন হয় ন মানে নেশ্যনেল পাৰ্কৰ এইটো কোৰ ৰিজন হয় তো এই কোৰ ৰিজন মানে মেইন এৰিয়া আৰু যোনটো চাইডে থাকিব বাফাৰ জোনটো তাৰমানে এইটো এনে যদি আমি চাওঁ ইকো চেনচিটিভ জোন মানে 10 কিলোমিটাৰৰ এটা মানে এৰিয়া হ'ব লাগে বুলি আমি পাওঁ ঠিক আছে কিন্তু মানে ধৰি লওক জীৱ জন্তু ইয়াতে থাকিলে ন ইয়াৰ পৰা ওলাই আহিলে এই অঞ্চলটোলৈকে আহিব পাৰিব তেওঁলোকে খাদ্যৰ সন্ধানত আহিব পাৰিব তো তেওঁলোকৰ এই জেগাখিনি তেওঁলোকৰ ৰাস্তা থাকিব অইন জেগালৈকে যোৱা তো এই এৰিয়াটোক আমি ক'ব পাৰোঁ ইকো চেনচিটিভ জোন ইয়াতে কোনো ধৰণৰ চৰকাৰে চাব গ'লে উদ্যোগ কল কাৰখানা এনেকুৱা ধৰণৰ যিবোৰ ইণ্ডাষ্ট্ৰিয়েলাইজ মুঠতে এইখিনি কৰিব নোৱাৰে এনেকুৱা ধৰণৰ খনি বা এনেকুৱা ধৰণৰ কাৰখানাবোৰ তাতে উন্নয়নমূলক কামবোৰ কৰিব নোৱাৰে কাৰণ সেইবোৰ কৰাৰ লগে লগে জীৱ জন্তুক কি কৰা হ'ব জীৱ জন্তুৰ বহুত বেছি অশান্তি হ'ব তেওঁলোক নামি আহিব ফলত মানুহ জীৱ জন্তুৰ মাজত কাজিয়া হ'ব ফলত জীৱ জন্তুৰ জনসংখ্যা কমি যাব এনেকুৱা ধৰণৰ যিখিনি আমাৰ মানে সংৰক্ষণৰ পৰিৱেশ সংৰক্ষণৰ লগত জড়িত ব্যক্তি তেওঁলোকৰ ফালৰ পৰা এই ধৰণৰ মতামত আহিছে কিন্তু অসম চৰকাৰে এই যিটো জোন হয় এইটোক 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ অৰ্থাৎ বাফাৰ জোনৰ পৰা 1 কিলোমিটাৰ ইমানখিনিলৈকেহে ইকো চেনচিটিভ জোন ৰাখিব আৰু বাকী যোনখিনি এৰিয়া এইখিনি নৰ্মেল এৰিয়া হিচাপত ঘোষণা কৰিব তো ইকো চেনচিটিভ জোনটো আমি যদি চাওঁ ইয়াতে মই গোটেইখিনি দি দিছোঁ বাৰু অসম চৰকাৰে অলপতে উল্লেখ কৰিলে যে প্ৰস্তাৱ আগবঢ়াইছে 1 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰ ভিতৰত আমি ইকো চেনচিটিভ জোনটো ৰাখিম 10 কিলোমিটাৰৰ পৰা ৰিডিউচ কৰি দিম কিন্তু ইয়াতে চৰকাৰৰ ফালৰ পৰা যুক্তিটো আছিলে যে আমি যদি 10 কিলোমিটাৰ কৰি দিওঁ ইয়াতে মই গোটেইখিনি যুক্তিখিনি মই লিখি দিছোঁ কাৰ অপিনিয়নবিলাক কেনেকুৱা হয় যদি 10 কিলোমিটাৰৰ পৰা ৰিডিউচ কৰি 1 কিলোমিটাৰ কৰি দিয়া হয় তেতিয়া সেই ইক'চিষ্টেমৰ সেইটো যোনটো ধৰি লওক এইখিনিলৈকে আমি ক'ব পাৰোঁ যে 1 বা 3 কিলোমিটাৰ এইখিনি দেন এইখিনি মান হ'লে এইটো ধৰি লওক 10 কিলোমিটাৰ আজি যদি এইটো কমাই পেলাই আমি যদি চাওঁ 1 পৰা 3 কিলোমিটাৰ কৰি দিয়া হ'ল তেতিয়া ইয়াত আহি পেলাই মানুহে ধুনীয়াকৈ ষ্টল লগাব পাৰিব দোকান চোকান আৰামত লগাব পাৰিব তো মানুহৰ এইখিনিৰ উন্নয়ন হ'ব আৰু তেতিয়া কোনো বন বিভাগৰ এনেকুৱা পৰামৰ্শ ল'ব লগা নহয় তো এইটো ইক'চিষ্টেমটো যদি ইকো চেনচিটিভ জোনটো যদি কমাই দিয়া হয় সেইকাৰণে 1 বা 3 কিলোমিটাৰ বুলি ৰাখিম বুলি সিদ্ধান্ত মানে পৰামৰ্শ দিছিলে পৰামৰ্শ নহয় একচুৱেলি প্ৰস্তাৱ আগবঢ়াইছে আৰু যদি আমি চাওঁ আৰু এটা চৰকাৰৰ ফালৰ পৰা যুক্তি দৰ্শাইছে যিহেতু আমাৰ নুমলীগড় তেল শোধনাগাৰটো অৱস্থিত তো সেইটোৰ যিখিনি আমাৰ যোনখিনি গ্ৰোথ হ'ব লাগে সেই উন্নয়নমূলক কামখিনিও আমাৰ সোনকালে হ'ব বুলি ইয়ালৈকে আমি কৰিব পাৰিম তেতিয়া আগবাঢ়ি যাব যিহেতুকে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ দিয়া হৈছে যিমান ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উদ্যান বা আমাৰ ৱাইল্ড লাইফ চেংচুৰী আছে তাত যিবোৰ ইক'চিষ্টেম জোনটো 1 কিলোমিটাৰলৈকে হ্ৰাস কৰাৰ কথা কৈছে উন্নয়নমূলক কামৰ কাৰণে বাট আমাৰ যিখিনি আৰু আমাৰ মতামত যেনেকৈ আমাৰ
পৰিৱেশ সংৰক্ষণৰ লগত জড়িত ব্যক্তিবিলাকে তেওঁলোকে বিভিন্ন ধৰণৰ ক'ব বিচাৰে এইখিনি মই চৰকাৰৰ যিখিনি যুক্তি সেইখিনি মই কৈছোঁ আমাৰ যিখিনি নুমলীগড় ৰিফাইনাৰীৰ এৰিয়াটো আমি কি কৰিব পাৰোঁ প্ৰকল্পসমূহ ধুনীয়াকৈ কোনো আইনী বাধা নোহোৱাকৈ আগবঢ়াই নিব পাৰি তো চৰকাৰৰ ফালৰ পৰা এইখিনিৰ কথা কৈছে কিন্তু আমি যদি চাওঁ কনজাৰভেশ্যনিষ্টৰ পৰা যদি আমি চাওঁ সংৰক্ষণৰ লগত জড়িত ব্যক্তিসকলে কৈছে যে এনেকুৱা কৰিলে আমাৰ জীৱ জন্তুৰখিনি কি হ'ব তেওঁলোকৰ বন্যপ্ৰাণীৰ যিবোৰ কৰিডৰ অহা যোৱা জেগাবিলাক নাইবা তেওঁলোকৰ জেগাবিলাক সংকুচিত হৈ যাব ফলত মানুহ আৰু হাতীৰ মাজত মানুহ আৰু জীৱ জন্তুৰ মাজত কনফ্লিক্ট হ'ব তো এই ধৰণৰ বিভিন্ন ধৰণৰ মতামতবিলাক আহিছে চৰকাৰৰ ফালৰ পৰা এইখিনি মতামত যিহেতু সুপ্ৰিম কোৰ্টে আইডিয়াটো বা সুপ্ৰিম কোৰ্টৰ পৰা এই জাজমেণ্টটো আহিছে তো সেইটো বস্তুক ভাবি পেলাই কি কৰিলে একৰ পৰা 3 কিলোমিটাৰলৈকে ৰাগ কৰাৰ কথাটো প্ৰস্তাৱটো আগবঢ়াইছে কিন্তু আমাৰ যিখিনি এনভাইৰনমেণ্টৰ লগত জড়িত পৰিৱেশৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ ফালৰ পৰা আমি যদি চাওঁ দুইটা মতামতে আমি চাব লাগিব এক্সামত বাৰু ইমান নুসুধে খালি ইক' চেঞ্চিটিভ জ'নৰ কথা কিন্তু আমাক সুধিব পাৰে তো মই গোটেইখিনি বস্তুৱে আপোনালোকক ইয়াতে দি দিছোঁ একজেক্টলি কি হয় মানে যিহেতু নিউজত আছে তো ইক' চেঞ্চিটিভ জ'ন এ বাফাৰ জ'ন ডিক্লেয়াৰ্ড এৰাউণ্ড নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেংচুৰীজ টু এক্ট এজ এ শ্বক এবজৰ্বাৰ এগেইনষ্ট হিউমেন এনক্ৰোচমেণ্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন যাতে এটা ক'ৰ ৰিজন থাকিব এই ক'ৰ ৰিজনটো আমি যদি চাওঁ এইটো ক'ৰ ৰিজন ছাপ'জ এইটোত পুৰা নেশ্যনেল পাৰ্ক এণ্ড এইখিনি মানলৈকে এইটো চেঞ্চিটিভ জ'ন যাতে ইয়াত মানুহে আহি পেলাই ইণ্ডাষ্ট্ৰিয়েলাইজ কৰিব নোৱাৰে খনি বনাব পাতিব নোৱাৰে এইটোতো একদম প্ৰটেক্টেড এৰিয়া ইয়াত সোমাব নোৱাৰে কিন্তু এইটোৰ বাহিৰেও এটা চেঞ্চিটিভ জ'ন থাকে বুলি কোৱা হয় আৰু সেই চেঞ্চিটিভ জ'নটো মানে এইটো বাফাৰ জোনটো সেইটো চালেই হ'ল আৰু এইটো কিহৰ আণ্ডাৰত পৰে কেতিয়াৰ পৰা আহিছিলে এই ধাৰণাটো আণ্ডাৰ দি ছেকশ্যন 3 ক্লজ 2 ক্লজ 5 অফ দি এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 তো প্ৰথম কুৱেশ্যনটোৰ এনচাৰ এইটো হ'ব এণ্ড আমি যদি চাওঁ এনে ইক' চেঞ্চিটিভ জ'ন মেক্সিমাম কিমানখিনি হ'ব লাগে বুলি এনে আমি এইখন একমতে পাওঁ 10 কিলোমিটাৰ তাৰপিছত যেতিয়া সুপ্ৰিম কোৰ্টে এইবাৰ মেণ্ডেট কৰি দিলে যে মিনিমাম 1 কিলোমিটাৰলৈকে আমি প্ৰটেক্ট সংকুচিত কৰিব পাৰোঁ বুলি সুপ্ৰিম কোৰ্টে আদেশ দিছিলে তো সেইটোৱে নেক্সট আমি যদি চাওঁ হাউ মেনি পিলাৰ্ছ ফ্ৰম দি ষ্ট্ৰেটেজিক ৰিফৰ্ম ব্লু প্ৰিণ্ট সপ্তধাৰা এনাউন্সমেণ্ট বাই দি প্ৰাইম মিনিষ্টাৰ তো আমি যদি চাওঁ ৰিচেণ্টলি আমাৰ যি ইণ্ডিপেণ্ডেন্স ডে 80th ইণ্ডিপেণ্ডেন্স ডে 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তাত যিখিনি মোদীৰ যিটো স্পীচ আছিলে সেই স্পীচত যদি আমি চাওঁ কি এটা কিহৰ কথা কৈছিলে সপ্তধাৰা এতিয়া সপ্তধাৰা হয় কি সেই বস্তুটো আমি চাম সপ্তধাৰা মানে আমি ইয়াত কি বুজিছোঁ সপ্ত তো সপ্তত কেইটা থাকিব মূল স্তম্ভৰ কথা কোৱা হৈছে অৰ্থাৎ 7টা মেইন ক্ষেত্ৰত বিকশিত ভাৰত যি 2047 যি বিকশিত ভাৰতৰ কথা কৈছে সেই 7টা মেইন স্তম্ভ আমি কি কৰিব লাগিব তাত ইনক্লুড কৰি পেলাই সেইখিনিৰ ওপৰতো আমি কাম কৰিব লাগিব তো সেই বস্তুটোৰ সন্দৰ্ভত PM মোদীয়ে কি কৰিছিলে এটা ভাষণ দিছিলে তো আমি প্ৰথমতে চাই লওঁ ইণ্ডিয়া চেলিব্ৰেট ইটছ 80th ইণ্ডিপেণ্ডেন্স ডে সুধিব পাৰে আমি 2026 চনত কিমান সংখ্যক স্বাধীনতা দিৱস পালন কৰিছোঁ 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰিছোঁ এইটোত খুবেই আমি ইম্পৰ্টেণ্ট কেইটামান পইণ্ট পাম কাৰণ এই 80 সংখ্যক স্বাধীনতা দিৱসৰ লগত আমি জড়িত কৰি পেলাই এটা বস্তু কি মনত কৰিব লাগিব যে আমাৰ যিটো নেশ্যনেল ছং বন্দে মাতৰম সেই বন্দে মাতৰমৰো আমি 150 ইয়াৰ্ছ হোৱা বুলি আমি ক'ব পাৰোঁ কাৰণ 1875ত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা লিখা এই গানটো ঠিক আছে যিটো গান আমি ক'ব পাৰোঁ নেশ্যনেল ছং এতিয়া বন্দে মাতৰম এই বন্দে মাতৰমৰ কিমান বছৰ হৈছে 150 বছৰ অতিক্ৰম কৰিছে তো সেইটোৰো এটা দিৱস হিচাপত কি কৰা হ'ল এইবাৰ এই 80 সংখ্যক ইণ্ডিপেণ্ডেন্স ডেত জনগণ মন অৰ্থাৎ নেশ্যনেল এন্থেম গোৱাৰ পূৰ্বে কি কৰা হৈছিলে বন্দে মাতৰম গোৱা হৈছিলে তো এইটো এটা খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে আৰু এইটোৰ লগত জড়িত এইকাৰণে বন্দে মাতৰম গোৱা হ'ল কাৰণ আমি যদি চাওঁ বন্দে মাতৰমক এতিয়া কি কৰা হ'ব যেনেকৈ নেশ্যনেল এন্থেমক আমি সন্মান কৰোঁ আমি ৰেচপেক্ট দিওঁ আৰু সন্মান নিদিলে বা ৰেচপেক্ট নকৰিলে যি ধৰণৰ শাস্তিমূলক মানে ব্যৱস্থা আছে আমাৰ সেই 1971 নেশ্যনেল অনাৰ এক্ট 1971 এক্টখনৰ জৰিয়তে যেনেকৈ কোৱা হৈছিলে সেইখনক এমেণ্ড কৰা হৈছে মই পঢ়াইছোঁ আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত তো এতিয়া নেশ্যনেল ছঙকো অৰ্থাৎ বন্দে মাতৰমকো সেই ধৰণৰে আমি কি দিব লাগিব ৰেচপেক্ট মৰ্যাদা প্ৰদান কৰিব লাগিব তো সেইটো এটা পইণ্ট ইয়াতে লিংক হৈ আছে আৰু তাৰপিছত যদি আমি চাওঁ এইবাৰৰ থিম যদি চাওঁ ডুৱেল হিচাপত আমি এই থিমটো পাই যাওঁ এটা হৈছে 150 years of Bande Mataram আমি ক'ব পাৰোঁ legacy of the national song composed by Bankim Chandra Chattopadhyay in 1875 আৰু তাৰপিছত যদি চাওঁ युवा शक्ति for Viksit Bharat 2047 তো আমি বিকশিত ভাৰত
2047 চনলৈকে যিটো ৰোড মেপ লোৱা হৈছে তো তাৰ বাবে আমি কি কৰিব লাগিব সেইখিনিৰ ওপৰত এইবাৰ গুৰুত্ব দিয়া হৈছে মানে থিম হিচাপত এই দুটাকে এইবাৰ লোৱা হৈছে তো তাত যদি আমি চাওঁ এইটো চাব বন্দে মাতৰম was performed live from the ramparts preceding the national anthem for the very first time during the official Independence Day. এইটো খুব ইম্পৰ্টেণ্ট হয় কিন্তু আমাৰ কাৰণে মনত ৰাখিব লাগিব and from the rampart of the Red Fort the Prime Minister announced a broad roadmap centered on AI স্কিলিং আমাৰ AI দক্ষতাৰ ওপৰত কথা পাতিছে কেনেকৈ যুৱক আমাৰ যিটো জেনেৰেশ্যন হয় এতিয়াৰ যিটো আমি জেনজি বুলি কওঁ ৰাইট তো তেওঁলোকক কি ধৰণে শিক্ষিত কৰি তুলিব পাৰি এই ক্ষেত্ৰত দেন ফ্ৰী অনলাইন কোচিং ইনিচিয়েটিভ এণ্ড ষ্ট্ৰেটেজিক ৰিফৰ্ম ব্লু প্ৰিণ্ট টাৰ্ম সপ্তধাৰা আৰু এইকেইটাৰ উপৰিও এই সপ্তধাৰাৰ বিষয়তো উল্লেখ কৰিছে ফ্ৰী কোচিঙৰ বিষয়তে উল্লেখ কৰিছে AI স্কিলিঙৰ ওপৰত কথা কৈছে আৰু লগতে সপ্তধাৰাৰ কথা কৈছে এই সপ্তধাৰা কি হয় মেনুফেকচাৰিং পাৱাৰ যে আমি কি ধৰণে উন্নয়নমূলক আমি কেনেকৈ কামবিলাক কৰিব পাৰোঁ আমি বেছিকৈ উৎপাদন কৰিব পাৰোঁ একদম থলুৱা বস্তুৰ পৰা সেইটোৰ ওপৰত গুৰুত্ব দিয়া হ'ব এগ্ৰিকালচাৰ এণ্ড ফুড প্ৰচেছিং আমি কেনেকৈ সাইণ্টিফিকেলি আমি কি ধৰণৰ আৰু বেছিকৈ আমি খেতিৰ ওপৰত আমি গুৰুত্ব দিব পাৰোঁ আৰু বেছি গ্ৰ'থ হয় ক্ৰপছৰ গ্ৰ'থ হ'ব দেন টেকন'লজি এণ্ড ইন'ভেশ্যন কেনেকৈ আমি নতুন টেকন'লজি বিশেষকৈ এআইৰ ওপৰত তেখেতে গুৰুত্ব প্ৰদান কৰিছে কি ধৰণে আমি ওলাব পাৰোঁ নেক্সট PM গতি শক্তি দেন ডিফেন্স শক্তি আপোনালোকে জানে মেবি ডিফেন্সৰ ওপৰত কি ধৰণে আৰু বেছি কাৰণ ডিফেন্স শক্তিৰ ওপৰত অলৰেডি আমি পঢ়িছোঁ কেইবাবাৰ যেনেকৈ বেলেগ কাণ্ট্ৰিবিলাক ভিজিট কৰিছে প্ৰায়তো এইটোৰ ওপৰতে টাইজবিলাক হৈছে আমাৰ কি ধৰণে আমি বাহিৰৰ পৰা এতিয়া বস্তুবিলাক ৰবোৰ নানি পেলাই ইয়াতে যিবোৰ আমি মানে উৎপাদিত কৰি পেলাই মানে উৎপাদিত বুলি একজেক্টলি শব্দটো ক'লে ভুল হ'ব আমি লৈ পেলাই আমি কি ধৰণে নিজৰ দেশতে আমি কি কৰিব পাৰোঁ এইবোৰ ইনোভেট কৰিব পাৰোঁ সেইবিলাকৰ ওপৰত গুৰুত্ব দিব লগতে ডিফেন্স ছেক্টৰটো কেনেকুৱাকৈ আমি আগুৱাই লৈ যাব পাৰোঁ এই ক্ষেত্ৰত আমি চাব গ'লে এই টাইজবিলাকৰ কথাও আমি মন কৰিম দেই এইটো ইম্পৰ্টেণ্ট হয় দেন গ্ৰীণ এণ্ড ব্লু ইকনমি আমি কেনেকৈ সৌৰশক্তি ব্যৱহাৰ কৰি পেলাই কেনেকৈ আমি এটা পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ কথাও ভাবিম আৰু লগতে ব্লু ইকনমি আমি সাগৰীয় ৰিচোৰ্চসমূহ আমি কি ধৰণে ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰি পেলাই আমি ব্যৱহাৰ কৰিব পাৰোঁ এইটোৰ ওপৰত গুৰুত্ব দিব লাগিব এণ্ড ছফ্ট পাৱাৰ মানে হৈছে আমি কেনেকৈ অন্য দেশৰ লগত বেলেগ কাণ্ট্ৰিৰ লগত আমাৰ নিজৰ যোগবিদ্যা হওক মানে য়োগা হওক বা এইবোৰ যিমানখিনি আমাৰ আছে এনেকুৱা মিউজিক হওক য়োগা হওক যিবোৰ আমাৰ ছফ্ট পাৱাৰ হয় আমি বেলেগক ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ সেইবোৰৰ থ্ৰুদি তেনেকুৱাকৈ আমি ছফ্ট পাৱাৰৰ ওপৰত গুৰুত্ব দিব লাগিব বেলেগ কাণ্ট্ৰিৰ লগত আমাৰ সম্পৰ্কটো এই ক্ষেত্ৰত আগবঢ়াই নিব লাগিব তো এইবোৰ হৈছে আমাৰ যিটো সপ্তধাৰা তেওঁ এই সপ্তধাৰাক এই 7টা স্তম্ভৰ কথা তেখেতে উল্লেখ কৰিছে 2047 চনলৈকে এইবোৰ যাতে কমপ্লিট কৰিব পাৰে এইবিলাকৰ ওপৰত সম্পূৰ্ণ যাতে দেশখন আগুৱাই যায় সেইটোৰ ওপৰত তেওঁ ৰেড ফৰ্টৰ পৰা ভাষণ দিছিলে তো এইটো কিহৰ বিষয়ে দিছিলে কেতিয়াবা সুধিব পাৰে সপ্তধাৰা AI তাৰপিছত ফ্ৰী অনলাইন কোচিং সেইবোৰ আৰু এটা বস্তু আমি এতিয়া এইটো মই অলপ আগতে ক'লোৱে জেনচিক কি ধৰণে এংগেজ কৰাব পাৰি হয় নাই কি ধৰণে আগুৱাই নিব পাৰি শিকাব পাৰি এই গোটেইবোৰ বস্তু বুজোৱা হ'ব নেক্সট ৱেইট দেই তাৰপিছত আমি অকণমান ষ্টেটিষ্টিক চাম ইণ্ডিপেণ্ডেন্স ডে এণ্ড আমাৰ ৰিপাব্লিক ডেৰ মাজত কি পাৰ্থক্য এইটো হয়তো আপোনালোকে সকলোৱে জানে যে আমি কিয় স্বাধীনতা দিৱসত আমাৰ ইয়াতে এটা পাৰ্থক্য আছে নহয় যে ফ্লেগ হোষ্ট এণ্ড ফ্লেগ আনফাল মানে কি হয় আমি যদি চাওঁ ইণ্ডিপেণ্ডেন্স ডে দিনাখন এই দায়িত্বটো সামগ্ৰিকভাৱে আমি যদি চাওঁ চেণ্ট্ৰেল লেভেলত যদি আমি চাওঁ প্ৰাইম মিনিষ্টাৰে কৰে আৰু ষ্টেট লেভেলত যদি চাওঁ এই ক্ষেত্ৰত চিফ মিনিষ্টাৰে কৰে মুখ্যমন্ত্ৰীয়ে কৰে তো ইয়াতে আপোনালোকে যদি চাই ফ্লেগখন কি কৰে তলৰ পৰা টানি পেলাই ওপৰত কি কৰা হয় হোষ্ট কৰা হয় তো এইটো কোৱা হয় ফ্লেগ হোষ্টিং ঠিক আছে যিটো আমি 15 আগষ্টৰ দিনাখন কৰোঁ এইটো কিহক মানে দেখুৱাই যে আমি যিদিনাখন 1947 চনৰ 15 আগষ্টত আমাক পাৱাৰ ট্ৰান্সফাৰ কৰিছিলে আমি স্বাধীন হৈছিলোঁ তেতিয়া তেওঁলোকৰ ফ্লেগ নমাই পেলাই আমাৰ ফ্লেগখন ওপৰলৈ দি পেলাই উৰুৱা হৈছিলে তো সেইটো হৈছে ফ্লেগ হোষ্ট যিটো আমি স্বাধীনতা দিৱসত আমি পালন কৰোঁ আমাৰ স্বাধীনতাক সূচায় ঠিক আছে ফ্লেগ হোষ্ট মানে আমাক স্বাধীনতা আমাৰ ইণ্ডিপেণ্ডেন্সক সূচায় যিটো আমাৰ ইণ্ডিপেণ্ডেন্স ডে যিদিনাখন আমাৰ প্ৰাইম মিনিষ্টাৰে কৰিছিলে
ঠিক আছে সেই সময়ছোৱাত আমাৰ যিখন ইণ্টাৰিম গভৰ্ণমেণ্ট আছিলে তাৰপিছত সেইকাৰণে সেইটো ৰেড ফৰ্টৰ পৰা সদায় প্ৰাইম মিনিষ্টাৰে কৰে ঠিক আছে আমাৰ স্বাধীনতা ঘোষায় নেক্সট যেটো আমি ৰিপাব্লিক ডেট পাওঁ 26 জানুৱাৰী সেইদিনাখন আমি কওঁ ফ্লেগ আনফল অৰ্থাৎ ফ্লেগখন আমাৰ ওপৰতে থাকে অৰ্থাৎ আমাৰ যোনদিনাখন 1950ত আমি যদি 1950 চনৰ 26 জানুৱাৰীত সেইদিনাখন আমাৰ কি হৈছিলে সেইদিনাখন আমাৰ কনষ্টিটিউশ্যনখন কাৰ্যকৰী হৈছিলে অৰ্থাৎ আমাৰ সংবিধানখন সেইদিনাখনৰ পৰা বলবৎ হৈছিলে সেইদিনাখনৰ পৰা আমি মানিম বুলি লৈছিলো কাৰ্যকৰী কৰিছিলো সেইদিনাখনতো আমাৰ কি হয় সেইদিনাখনতো আমি স্বাধীনে আছিলো গতিকে ফ্লেগখন ওপৰলৈ নিব নালাগে সেইদিনাখনে কি বুজায় সেইদিনাখন আমি স্বাধীনে হয় আৰু এই সংবিধানখন আমি কাৰ্যকৰী কৰি পেলাই আমি এখন নিজকে আমি গণৰাজ্যিক দেশত আমি পৰিণত কৰিছিলো সেইদিনাখন সেইকাৰণে ফ্লেগখন আমাৰ কি কৰা হয় ওপৰতে উৰুৱা হয় ঠিক আছে মনত কৰিলে হ'ল এই দুটা পাৰ্থক্য খুব ইম্পৰ্টেণ্ট আৰু সেইদিনাখন কিন্তু প্ৰেচিডেণ্টে কৰে যিহেতু আমাৰ 24 জানুৱাৰীত আমাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আমি নিৰ্বাচিত কৰিছিলোঁ বংশগতভাৱে অহা নাছিলে আমাৰ হেড অফ দি ষ্টেট আমি কি কৰিছিলোঁ বাছনি কৰিছিলোঁ আমি ইলেক্টেড কৰিছিলোঁ আমি নিৰ্বাচিত কৰিছিলোঁ আৰু তেখেতে সেইদিনাখন আমাৰ কনষ্টিটিউশ্যনখন কাৰ্যকৰী কৰা চিন স্বৰূপে ফ্লেগখন তেখেতে কি কৰে আনফল কৰে তো সেইটোৱে আমি ক'ব পাৰোঁ 15 আগষ্টৰ ফ্লেগ হোষ্ট এণ্ড ফ্লেগ আনফল 26 জানুৱাৰীৰ মাজত পাৰ্থক্য মনত ৰাখিলে হ'ল কোনে কোনে কৰে নেক্সট যদি আমি চাওঁ এটা question under the Kerala Alteration of Name Bill 2026 which schedule of the constitution was amended to officially change the state name to Kerala আমি যদি চাওঁ আমাৰ সংবিধানৰ প্ৰথম শিডিউলটোতে কি আছে ইউনিয়ন এণ্ড ইটস টেৰিটৰি অৰ্থাৎ কেন্দ্ৰ আৰু ইয়াৰ ভূখণ্ডৰ নাম ৰাজ্যবিলাকৰ নাম ইউনিয়ন টেৰিটৰিৰ নামবোৰ আমাৰ ফাৰ্ষ্ট শিডিউলতে উল্লেখ আছে তো শুদ্ধ উত্তৰ হ'ব ফাৰ্ষ্ট শিডিউল এই ফাৰ্ষ্ট শিডিউলত কি চেঞ্জ আনিলে এইটোৰ বিষয়ে আমি অকণমান পিছত চাম বাৰু কি হয় ডিটেইলছত চাম যিহেতুকে আমি ক'ব পাৰোঁ আমাৰ পাৰ্লিয়ামেণ্টৰ ডিউৰিং দ্য মনচুন ছিজন ঠিক আছে পাৰ্লিয়ামেণ্টত যে মনচুন ছিজন চলি আছিলে মনচুন ছিজন এতিয়া শেষ হ'ল আমি মনচুন ছেশ্যন মনচুন ছিজন আহি গ'ল আমাৰ যিহেতু আমাৰ পাৰ্লিয়ামেণ্টত কেইটা ছেশ্যন বহে তিনিটা ছেশ্যন বহে এটা হৈছে বাজেট ছেশ্যন এটা মনচুন ছেশ্যন আৰু এটা হৈছে উইণ্টাৰ ছেশ্যন অৰ্থাৎ অধিৱেশন য'ত আমাৰ দেশৰ কাৰণে সিদ্ধান্তবিলাক লোৱা হয় পলিচি মেকিং হয় আৰু তাত যদি আমি চাওঁ পাৰ্লিয়ামেণ্টৰ যিটো মনচুন ছেশ্যন আছিলে মনচুন অধিৱেশন আছিলে মে' মাহৰ পৰা সেইটো অনুষ্ঠিত হৈছিলে সেই মনচুন ছেশ্যনত আমি কি পাইছিলোঁ 12খন বিল সৰি মে'ত একজেক্টলি হোৱা নাই জুলাই মানৰ পৰা সেইটো আৰম্ভ হৈছিলে মই বাৰু কৈ দিম নেক্সট ক্লাছত যে কোনদিনাখনৰ পৰা হৈছিলে তো সেই ছেশ্যনটোত আমাৰ 12খনকৈ বিল পাছ হ'ল যিহেতু আমি পাওঁৱে যে অধিৱেশনত তেনেকুৱা আমাৰ কাৰণে সিদ্ধান্ত লোৱা হয় ডিচিশ্যন মেকিং হয় ল পাছ হয় বিল পাছ হয় তো 12খনকৈ বিল পাছ হৈছিলে তাৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্ট কেইখন আমি পাই যাম এখন হৈছে খুবেই ইম্পৰ্টেণ্ট অপশ্যন বি দ্য প্ৰিভেনশ্যন অফ ইনচাল্ট টু নেশ্যনেল অনাৰ এমেণ্ডমেণ্ট বিল 2026 অৰ্থাৎ আমাৰ যিখন নেশ্যনেল অনাৰ এক্ট আছিলে 1971 এই এক্টখনক এমেণ্ড কৰা হ'ল এইবাৰ কি এমেণ্ড কৰা হ'ল আগতে এই এক্টখনক যে আমাৰ কনষ্টিটিউশ্যন উলংঘা কৰিলে আমাৰ নেশ্যনেল এন্থেম উলংঘা কৰিলে আমাৰ নেশ্যনেল ফ্লেগ উলংঘা কৰিলে আমাৰ ব্যক্তিৰ কাৰণে কি আছিলে শাস্তিমূলক ব্যৱস্থা আছিলে এখন একমতে তো আগতে নেশ্যনেল ছংটোক আমি সামৰি লোৱা নাছিলোঁ তো নেশ্যনেল ছং অৰ্থাৎ বন্দে মাতৰমক সিমানে বেছি ইম্পৰ্টেণ্ট হয় মই আগৰ কাৰেণ্ট এফেয়াৰ্ছত এইটোৰ বিষয়ে বুজাই দিছিলোঁ কি হয় তো সেই বিলখনো পাছ হৈ গ'ল সেই বিলখনো আমাৰ এক্টত পৰিণত হ'ব এতিয়া যে আমাৰ নেশ্যনেল ছঙকো আমি বন্দে মাতৰমকো সমানে সমানে আমাৰ সন্মান দিব লাগিব ৰেচপেক্ট দিব লাগিব সেইখন খুব ইম্পৰ্টেণ্ট এইকেইখন বিল পাছ হৈছিলে তাৰ ভিতৰত আমি যদি চাওঁ পাব্লিক এক্সামিনেশ্যন এইখনো হয় যে আমাৰ যিবোৰ পেপাৰ লিক কৰা বা তেওঁলোকক ইমিডিয়েট শাস্তি প্ৰদান কৰিব লাগিব সেইটো এটা আহিছে নেক্সট আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে যে মাইক্ৰ' স্মল এইটো বাৰু ষ্টেট গভৰ্ণমেণ্টৰ বাবে ইমান ইম্পৰ্টেণ্ট নহয় মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ যিটোক আমি MSME এমেণ্ডমেণ্ট বিল বুলি অলৰেডি আমি পঢ়ি আছোঁ এইখন বিল মানে কি আগতে কেনেকুৱা আছিলে মানে যিবোৰ আমাৰ সৰু সৰু উদ্যোগীবিলাক তেওঁলোকে ধৰি লোৱা ডাঙৰ ডাঙৰ যিবোৰ কোম্পানী থাকিব ডাঙৰ ডাঙৰ যিবোৰ কৰ্পৰেট কোম্পানী থাকিব তাক বস্তুবোৰ যিবোৰ যোগান ধৰে তাৰ বিনিময়ত ধৰি লওক বিলখন বহুত দিন পেণ্ডিং হৈ থাকে তাৰ বিনিময়ত পইচাটো নাপায় তো এইকাৰণে সৰু সৰু উদ্যোগীবিলাকেও যাতে সমানে আগুৱাই যায় তেওঁলোকে ডাঙৰ ডাঙৰ কোম্পানীবিলাকক যদি কিবা বস্তুৰ যোগান ধৰিছে উইদিন 45 ডেজ তেওঁলোকে সেই পে'মেণ্টটো পাব লাগিব যদি নিদিয়ে তেতিয়াহ'লে তেওঁলোকে দুগুণ মানে
সুত ভৰিব লাগিব তেতিয়াহ'লে তো 45 ডেজৰ ভিতৰতে সৰু সৰু কোম্পানীবিলাকক দিব লাগিব তো এইটো এটা খুব ধুনীয়া ইনিচিয়েটিভ এইটো এটা ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে নেক্সট আমাৰ কাৰণে সবচে ইম্পৰ্টেণ্ট হৈছে দ্য কেৰেলা অল্টাৰনেশ্যন নেম বিল 2026 অৰ্থাৎ কেৰেলাৰ নামটো কি কৰা হ'ল ৰিনেম কৰিবৰ কাৰণে বিল পাছ হৈ গ'ল সেইটো আমি পঢ়ি আছোঁ অলপ পিছত দ্য ট্ৰাইব্যুনেল ৰিফৰ্ম বিল এইটোও বাৰু ঠিকেই ইম্পৰ্টেণ্টেই হয় বাৰু এই ট্ৰাইব্যুনেল ৰিফৰ্ম বিল মানে আমাৰ যিবোৰ ট্ৰাইব্যুনেলবিলাক থাকে অৰ্থাৎ আমাৰ কোৰ্টবিলাকৰ বাহিৰত এখন এখন ট্ৰাইব্যুনেল থাকে যিবোৰ কেছ আমাৰ ট্ৰাইব্যুনেলবিলাকত সৰু সৰু কেছবিলাক ছল্ভ হৈ যায় তো তাত যিবোৰ আগতে এনেকুৱা নাছিলে ন্যায়াধীশ কোন থাকিব মেম্বাৰ্ছ কোন থাকিব কেনেকৈ ভেৰি কৰা হ'ব তো তাৰ বিনিময়ত তাৰ কাৰণে তাত কেছবোৰ সোনকালে ছল্ভ নহৈছিলে তো এইটোৰ কাৰণেও ইনিচিয়েটিভ লোৱা হৈছে যে জাষ্টিছ বা আমাৰ যি মেম্বাৰ থাকিব তেওঁলোকৰ এপইণ্টমেণ্ট যিবোৰ প্ৰচিডিউৰ ভালকে এইখন এক্টৰ জৰিয়তে অনা হৈছে তো এইটো এটা বাৰু ইম্পৰ্টেণ্ট দেন দ্য সুপ্ৰিম কোৰ্ট নাম্বাৰ অফ জাজ এমেণ্ডমেণ্ট বিল 2026 এইখন পাছ হৈ গ'ল অৰ্থাৎ আমি যদি চাওঁ মেৰ ফালে আমি যদি চাওঁ প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে এটা অৰ্ডিনেঞ্চ ইছ্যু কৰিছিলে যিটো অৰ্ডিনেঞ্চ ইছ্যু মানে আপোনালোকে জানে হয়তো আৰ্টিকল 123 যেতিয়া পাৰ্লিয়ামেণ্টত কোনো মেম্বাৰ্ছ নাথাকে অৰ্থাৎ পাৰ্লিয়ামেণ্টত ৰেচেছ চলি থাকে খালী সময় থাকে যেতিয়া পাৰ্লিয়ামেণ্টত কোনো ধৰণৰ ছেশ্যন বহি নাথাকে সেই সময়ত পাৰ্লিয়ামেণ্ট খালী থাকিলে যেতিয়া ইম্পৰ্টেণ্ট ডিচিশ্যন আনিব লাগে তেতিয়াহ'লে একৰ্ডিং টু আৰ্টিকল 123 প্ৰেছিডেণ্টে পাৰে তো প্ৰেছিডেণ্টে আমাৰ সুপ্ৰিম কোৰ্টৰ যি জাজৰ সংখ্যা 38 কৰিছিলে ইনক্লুডিং চিফ জাষ্টিছ মুড ষ্ট্ৰেংথটো অৰ্ডিনেঞ্চ পাছ কৰি পেলাই 38 কৰি দিছিলে তো অৰ্ডিনেঞ্চটো পাছ কৰাৰ পিছত পাৰ্লিয়ামেণ্টত যেতিয়া আকৌ মেম্বাৰবিলাক আহিব ছেশ্যনত বহিব তেতিয়া তেনেকুৱা অৰ্ডিনেঞ্চবিলাক পাৰ্লিয়ামেণ্টৰ মেম্বাৰে পুনৰ সেইসমূহ পাছ কৰিব লাগে উইদিন 6 উইক তো আমি যদি চাওঁ সেই বিলখন অৰ্ডিনেঞ্চটো যিটো কথা কোৱা হৈছিলে প্ৰেছিডেণ্টে দিছিলে 38 গৰাকী জাজ কৰিছিলে সেইটো পাৰ্লিয়ামেণ্টত কি হৈ গ'ল পাছ হৈ গ'ল দ্য সুপ্ৰিম কোৰ্ট নাম্বাৰ অফ জাজ এমেণ্ডমেণ্ট বিল এতিয়া আমাৰ বিমুড ষ্ট্ৰেংথ যদি চাওঁ কিমান হয় 38 হয় সুপ্ৰিম কোৰ্টৰ চ' এইবোৰ সৰু সৰু যিবোৰ মানে এক্ট হয় এইবোৰ বিলবিলাক কিছুমান পাছ হৈছে টোটেল এনেকুৱা 12খন বিল যোনকেইখন সবচে ইম্পৰ্টেণ্ট মই মেনশ্যন কৰি দিছোঁ তাৰ ভিতৰত ইম্পৰ্টেণ্ট হৈছে কেৰেলা অল্টাৰনেশ্যন অফ নেম বিল এইখন আমাৰ কাৰণে ইম্পৰ্টেণ্ট চি তো আমাৰ কি হয় যেতিয়া আমি যদি কোনো ৰাজ্যৰ আমি দুটা বস্তু পাইছিলোঁ ইম্পৰ্টেণ্ট সেইটো হৈছে যদি আমি কোনো ষ্টেট ঠিক আছে কোনো ষ্টেটৰ যদি আমি বাউণ্ডাৰী ইনক্ৰিজ কৰিব লাগে ধৰি লওক ইয়াতে আছিলে বাউণ্ডাৰী তেতিয়া আমি অকণমান বঢ়াই দিছোঁ ইয়ালৈকে দিম এখন ষ্টেটৰ ঠিক আছে নাইবা আমি এখন ষ্টেটৰ বাউণ্ডাৰী ইমান কমাই দিছোঁ তো এইবোৰ যেতিয়া আমি কৰিব লাগে তেতিয়াহ'লে আৰ্টিকল 3ত উল্লেখ আছে পাৰ্লিয়ামেণ্টে নৰ্মেল বিল পাছ কৰি পেলাই এইসমূহ কৰিব পাৰিব আমাৰ সংসদে এইবোৰ অৰ্ডিনাৰী বিল পাছ কৰি পেলাই আমাৰ ষ্টেটৰ এনেকুৱা বাউণ্ডাৰী বঢ়াবও পাৰে বাউণ্ডাৰী কমাবও পাৰে যিকোনো ষ্টেটৰ ইণ্ডিয়াৰ ভিতৰত নাইবা নাম চেঞ্জ কৰিব পাৰে যিকোনো ষ্টেটৰ নেম চেঞ্জ কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত যিহেতু ষ্টেটৰ কথা জড়িত হৈ থাকে তো তেতিয়াহ'লে যোনখন ষ্টেটৰ আমি ধৰি লৈছোঁ ষ্টেট এখনৰ নাম সলনি কৰিব লাগে তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ষ্টেটখনৰ এছেম্বলিৰ পৰা এটা ৰিজলিউশ্যন আহিব লাগিব এটা প্ৰস্তাৱ আহিব লাগিব আৰু যেনেকৈ আমি কেৰেলাৰ কথা ক'লোঁ তো কেৰেলাৰ নামটো ষ্টেট চেঞ্জ কৰিবৰ কাৰণে কেৰেলা গভৰ্ণমেণ্টৰ পৰা সেই ৰিজলিউশ্যনটো 2023তে ষ্টেট গভৰ্ণমেণ্টলৈকে আহিছিলে প্ৰস্তাৱটো আৰু সেই মৰ্মে এইবাৰ এইটো পাছ কৰি দিলে আৰ্টিকল 3 যিহেতু পাৰ্লিয়ামেণ্টৰ তাত পাৱাৰ আছে যে ৰিজলিউশ্যনটো আহিল অহাৰ পিছত আৰ্টিকল 3 ইউজ কৰি পেলাই সংসদে কি কৰিব পাৰে চিম্পল মেজৰিটিৰ থ্ৰু দি কি কৰিব পাৰে এই বিলখন পাছ কৰিব পাৰে সদনত আৰু সদনত পাছ কৰাৰ লগে লগে কি হৈ যাব ষ্টেটখনৰ নামটো চেঞ্জ হ'ব এতিয়া সদনত বিলখন পাছ হ'ল ৰাষ্ট্ৰপতিয়ে চাইন দিয়াৰ পিছত সেইখন এক্ট হ'ব আৰু তাৰপিছত কি হ'ব আমাৰ কনষ্টিটিউশ্যনৰ কিন্তু যিটো শিডিউল 1টোত চেঞ্জ আহিব অৰ্থাৎ শিডিউল 1ত যিহেতু আমি কিহৰ কথা পাইছিলোঁ আমাৰ নাম ইউনিয়নৰ নাম টেৰিটৰীৰ নাম আমি পাইছিলোঁ তো তাত সেই ষ্টেটখন যোনখন ষ্টেটৰে নাম পাৰ্টিকুলাৰলি চেঞ্জ হৈছে শিডিউল 1ত সেইটোৰ নামটো কি হৈ যাব চেঞ্জ হৈ যাব ধৰি লওক কেৰেলাৰ পৰা কেৰেলাম তো আমাৰ শিডিউল 1ত কি হৈ যাব সেইটো চেঞ্জ হৈ যাব আমাৰ ষ্টেটৰ নামটো সলনি হৈ যাব কিন্তু এইখিনিতে মই আপোনালোকক কোৱালিটিৰ ক্লাছত খুব ডিটেইলছত এইখিনি পঢ়াইছিলোঁ তো আজি আৰু ইমানখিনি ডিটেইলছত নপঢ়াওঁ কাৰণ এই গোটেইখিনি বস্তু কৈ দিছিলোঁ যে কেনেকৈ 3 ইউজ কৰি পেলাই হয় এতিয়া ধৰি লওক এইটো কৰিব যাওঁতে কিন্তু আপোনালোকে মনত কৰিব আমি হয় সংবিধানক আমি সংশোধন কৰিছোঁ আমি সংবিধানক এমেণ্ড কৰিছোঁ শিডিউল 1 এমেণ্ড কৰি পেলাই নতুন নাম লিখিছোঁ কিন্তু এনেকুৱা ক্ষেত্ৰত যেতিয়া ষ্টেটৰ নাম চেঞ্জ কৰিব লাগে বা নতুন টেৰিটৰী কিবা আমি ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰিব লাগে সেইটো আৰ্টিকল 2ত আছে এইবোৰ কৰোঁতে কিন্তু আমি সংবিধান সংশোধনী
বিল পাছ কৰিব নালাগে, আমি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল আনিব নালাগে, আমি নৰ্মেল বিল যেনেকৈ এই নৰ্মেল বিলখন এইমাত্ৰ পালোঁ কেৰেলাম অল্টাৰনেশ্যন অফ বিল, এইখন নৰ্মেল বিল হয়, এনেকৈ পাছ কৰিলেও হৈ যায়। আমি কনষ্টিটিউচন এমেণ্ডমেণ্ট বিল ইমান যিটো ৰিজিড হয় সেই ৰিজিড প্ৰচিডিউৰ আমি ফ'ল' কৰিব নালাগে, যোনটো আৰ্টিকল 368 আছে। আমি নৰ্মেলি কি কৰিব লাগে, এনেকুৱাকৈ পাৰ্লিয়ামেণ্টে কৰিব পাৰে একৰ্ডিং টু আৰ্টিকল 3। এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। যদি আমাৰ ষ্টেটৰ নাম সলনি কৰিব লাগে তেতিয়াহ'লে কোনে পাৰে, পাৰ্লিয়ামেণ্টে পাৰিব। কেতিয়া পাৰিব, ষ্টেটৰ পৰা ৰেজলিউশ্যন আহিব লাগিব, প্ৰস্তাৱ আহিব লাগিব, তেতিয়া পাৰ্লিয়ামেণ্টত বিল পাছ হ'ব লাগিব, চিম্পল মেজৰিটিৰে পাছ হ'ব লাগিব, তেতিয়া চেঞ্জ হ'ব পাৰে ষ্টেটৰ নাম। আৰু সেইটো কোনটো আৰ্টিকলত আছে, আৰ্টিকল 3ত আছে। 3য়ে পাৰ্লিয়ামেণ্টক পাৱাৰ দিছে। তো কি হ'ল, আমাৰ সেইকাৰণে কেৰেলাৰ গভৰ্ণমেণ্টে 2023 চনতে সেই ষ্টেট এটা ৰিজলিউশ্যন পাছ কৰিছিলে, আৰু সেইটোৰ ভিত্তিতে এইবাৰ 2026 চনত পাৰ্লিয়ামেণ্টত সেই বিলখন পাছ হৈ গ'ল। আৰু নামটো যিহেতু তেওঁলোকে আগৰ পৰাই আমি যদি চাওঁ মালায়ালম নামটো তেওঁলোকে ব্যৱহাৰ কৰে ন, কেৰেলাম বুলি তেওঁলোকে উল্লেখ কৰে, কিন্তু যিহেতু আমাৰ স্বাধীনতাৰ পিছত আমাৰ সংবিধানত সেইটো কেৰেলা বুলি উল্লেখ কৰা হৈছিলে। তো সেইকাৰণে তেওঁলোকৰ কথাত কি হ'ল, যাতে কালচাৰেল হেৰিটেজ এইবোৰ আমাৰ গোটেইবোৰ সাংস্কৃতিক যি ঐতিহ্যৰ লগত জড়িত হৈ আছে ন তেওঁলোকৰ নামটো, গতিকে সেইকাৰণে মালায়ালম ভাৱে কেৰেলাম নামটো কৰা হ'ল। তো এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। তো কি আমি গম পালো যে কেৰেলাৰ নাম কেৰেলাম কৰিলে কোন পাৱাৰফুল হয়, কোনটো আৰ্টিকলত আছে, কি প্ৰচিডিউৰ হয়, সেইখিনিও আমি জানিব লাগিব। যদি এইখিনি ইয়াৰ ওপৰত আপোনালোকক ক্লাছ লাগে তেতিয়াহ'লে মই এটা ক্লাছ কৰিম বাৰু, আপোনালোকে জনাই দিব যদি লাগে, ঠিক আছে, যে এইবোৰ প্ৰচিডিউৰ কি হয়। হ'লেও মই থুলমূলকৈ ক'বলৈ চেষ্টাই কৰিছোঁ, তথাপিতো যদি লাগে আপোনালোকে ধুনীয়াকৈ এবাৰ কমেণ্টত জনাই দিব যে কিহৰ ওপৰত সঠিককৈ ক্লাছটো লাগে, আপোনালোকে কমেণ্টত জনাব পাৰে, মই তেতিয়া পিছত সময় উলিয়াই পেলাই তাৰ ওপৰত ক্লাছ কৰিম, হ'ব। নেক্সট যদি চাওঁ ট্ৰাইবেনেল ৰিফৰ্মছ বিল, সেইখনৰ ওপৰতো মই ক'লোঁ যে আগতে এনেকুৱা ট্ৰাইবেনেলবিলাকতো আমি জানো যে আৰ্টিকল আমাৰ পাৰ্ট 14(8) ট্ৰাইবেনেলছবিলাক আমি যদি চাওঁ আমাৰ উল্লেখ আছে। তো ট্ৰাইবেনেলছবিলাক কি হয়, কৈছিলোঁ যে আমাৰ কোৰ্টৰ বাহিৰেও আমাৰ যিবোৰ ট্ৰাইবেনেল সৰু সুৰা আমাৰ যিবোৰ ঘটনাৱলীসমূহ থাকে সেইসমূহ ছল্ভ কৰিবৰ কাৰণে, ছেটেল কৰিবৰ কাৰণে এনেকুৱা ট্ৰাইবেনেলবিলাক গঠন কৰা হয়। তো এতিয়া যাতে তাত থকা যিবোৰ জাষ্টিছ হ'ব, যিবোৰ মেম্বাৰ্ছ হ'ব, তেওঁলোকক যাতে প্ৰপাৰলি এপইণ্ট কৰিব পাৰি, যাতে কেছবোৰ বহি নাথাকে, তাৰ কাৰণে এইটোক এমেণ্ড কৰা হ'ল, ৰিফৰ্ম কৰা হ'ল। এইটো বাৰু ইমান এৰিয়া নহয়, সুধিব পাৰে কেতিয়াবা, সেইকাৰণে মই দিছোঁ। মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট বিল, এইখনৰ বিষয়ে অলৰেডি ক'লোৱে মই। তাৰপিছত এইটো কৈয়ে দিলোঁ অলপ আগতে। এষ্টেটিক জিকেট মই এইখিনি দিয়ে দিছোঁ। আৰ্টিকল 3 কনষ্টিটিউশ্যনে কি পাৰ্লিয়ামেণ্টক পাৱাৰ দিয়ে ষ্টেটৰ নাম অল্টাৰ কৰা, চেঞ্জ কৰা, ষ্টেটৰ বাউণ্ডাৰী চেঞ্জ কৰা, এইবোৰ। ফাৰ্ষ্ট শ্বেডিউলত আমাৰ কোনবোৰ কথা আছে, ষ্টেটৰ কথা আছে ন, যে ষ্টেটত নাম কি, ইউনিয়ন টেৰিটৰীৰ নাম কি, সেইবোৰ আছে ফাৰ্ষ্ট শ্বেডিউলত। আৰ্টিকল 111 অৰ্থাৎ 111ত কি আছে, যে এই বিলখন, এই 12খন বিল যে পাছ হৈ গ'ল পাৰ্লিয়ামেণ্টত, তাৰপিছত কাৰ ওচৰত যাব, প্ৰেচিডেণ্টৰ ওচৰত যাব। তো প্ৰেচিডেণ্টে সেইসমূহক যে চাইন কৰিব হয় নাই, তো সেই পাৱাৰটো কোনটো আৰ্টিকলত আছে, আৰ্টিকল 111 অৰ্থাৎ 111ত আছে, পাৰ্লিয়ামেণ্টে বিলসমূহক চাইন দিয়াৰ কথা তাত আছে। আৰু মই যে ছেশ্যনৰ কথা ক'লোঁ অলপ আগতে, মনচুন ছেশ্যন, তো আমাৰ সংবিধানে আমাক এটা বস্তু কয় কিন্তু দেই, আমাক সংবিধানে কি কয়, যে আমাৰ মেক্সিমাম মানে আমাৰ সংবিধানত লিখা আছে মিনিমাম যে সদনত মেম্বাৰ্ছবিলাকে দুবাৰকৈ কমেও মিট কৰিব লাগে, অৰ্থাৎ দুটাকৈ অধিৱেশন বহিবই লাগে। তাৰমানে এটা অধিৱেশনৰ পিছত 6 মাহতকৈ বেছি গেপ থাকিব নালাগে, নেক্সটটো অধিৱেশন বহিব লাগে। তাৰমানে আমাৰ এটা বছৰত দুখনকৈ অধিৱেশন হ'বই লাগে বুলি আমাৰ আৰ্টিকল 85ত উল্লেখ আছে। সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, খুব প্ৰায় পলিটিত সুধি থাকে এক্সামত, আৰ্টিকল 85ৰ সেই কথাটো, যে আমাৰ সংবিধানত কিমান লিখা আছে যে মিনিমাম হ'ব লাগে বুলি, 2টা ছেশ্যন হ'ব লাগে। বাট আমাৰ কিমানটা ছেশ্যন হৈ আছে, 3টা ছেশ্যন হৈ আছে। মিনিমামহে কৈছে, তো 3টা ছেশ্যন হৈ আছে। বাজেট ছেশ্যন কয়, মনচুন ছেশ্যন কয়, এণ্ড উইণ্টাৰ ছেশ্যন। চবচে লংগেষ্টটো হৈছে বাজেট অধিৱেশন, চবচে দীঘলীয়া। তো আমাৰ সংবিধানে এইটো কয়। ওৱান লাইনাৰ অকণমান পঢ়োঁ। প্ৰথমটো হৈছে, হোৱাট ইজ দ্য টাইটেল অফ দি অট'বায়োগ্ৰাফি অফ দি ফৰ্মাৰ প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দ ৰিলিজড ইন 2026? চ' ৰিচেণ্টলি ৰামনাথ কোবিন্দ হৈছে আমাৰ 14 নম্বৰ গৰাকী ভাৰতৰ ৰাষ্ট্ৰপতি। তো তেখেতৰ ৰিচেণ্টলি এখন অট'বায়োগ্ৰাফি মুকলি হৈছে, তো সেইখনৰ ওপৰত কুৱেশ্যন আহিব পাৰে। অপশ্যন এ হ'ব, অৰ্থাৎ তেওঁৰ জীৱনটো যি ধৰণে দুখত, তেওঁৰ এটা খুব দৰিদ্ৰ পৰিয়ালত তেখেতৰ জন্ম হৈছিলে, দেন তেখেতে কি ধৰণে নিজৰ সংগ্ৰামটো আগুৱাই লৈ গৈ তেওঁ
একদম প্ৰথম গৰাকী সিটিজেন হ'ব পাৰিলে অৰ্থাৎ ভাৰতৰ প্ৰথম গৰাকী সিটিজেন অৰ্থাৎ ৰাষ্ট্ৰপতিৰ পদত তেওঁ বহিব পাৰিলে এই গোটেইখিনি তেওঁৰ ষ্ট্ৰাগল তেওঁৰ দুখ এই গোটেইখিনি তেওঁ এই অটোবায়োগ্ৰাফিখনত লিখিছে ট্ৰাম্প অফ দি ইণ্ডিয়ান ৰিপাব্লিক মাই লাইফ মাই ষ্ট্ৰাগলছ খুব ইম্পৰ্টেণ্ট কিন্তু এইখন আহিব পাৰে এবাৰ মনত ৰাখিব তো ইয়াত মই লিখি দিছোঁ তেওঁ ৰিচেণ্টলি অটোবায়োগ্ৰাফিখন মুকলি হ'ল আৰু তেওঁ কিমান সংখ্যক প্ৰেছিডেণ্ট হয় আমাৰ 14 নম্বৰ সংখ্যক প্ৰেছিডেণ্ট হয় সেইটো মনত ৰাখিব নেক্সট অন হুইচ ডেট ডাজ পুডুচেৰী কমেমৰেট ইটছ অফিচিয়েল ডি জুৰে ট্ৰান্সফাৰ ডে তো ডি জুৰে এণ্ড ডি ফেক্টো এই শব্দটো মই কৈ আছিলোঁ ডি ফেক্টো মানে ধৰি লওক নৰ্মেলি মানে ডি ফেক্টো মানে কোনো ধৰণৰ আইনীভাৱে অহা নাছিলে নৰ্মেলি আমাক কাৰণ আমি যদি পুডুচেৰী এটা সময়ত কাৰ কবলত আছিলে ফৰাচীসকলৰ কবলত আছিলে যদিও আমি 1947 চনত স্বাধীন হৈছিলোঁ কিন্তু আমাৰ দেশৰে ভূখণ্ডৰ কিছুমান অঞ্চল যেনেকৈ আমি যদি চাওঁ দামান এণ্ড দিউ গোৱা এইবোৰ আছিলে পৰ্তুগালৰ আণ্ডাৰত যেনেকৈ পুডুচেৰী মাহে এইবোৰ অঞ্চল আছিলে কাৰ আণ্ডাৰত ফৰাচীসকলৰ আণ্ডাৰত তো ফৰাচীসকলে 1954ত নৱেম্বৰত তেওঁলোকে আমাক ডি ফেক্টভাৱে দি থৈ গ'ল ডি ফেক্ট মানে জাষ্ট নামত তেওঁলোকে আমাক পুলিচ চলিচ ইণ্টাৰনেল মেটাৰ চব আমাৰ তাত গতাই থৈ গ'ল কিন্তু তেওঁলোকৰ তাত সেই আইনীভাৱে তেওঁলোকে চেঞ্জেছটো অনা নাছিলে তো সেইকাৰণে যেতিয়া একদম প্ৰকৃত অৰ্থত আহি গ'ল ডি জুৰে অৰ্থাৎ একদম আমি ৰিয়েলত আমাক দি থৈ গ'ল অৰ্থাৎ নামত আমাক পুৰা নাম মাত্ৰকে আমাক প্ৰদান কৰি থৈ গ'ল তেতিয়া হ'ব সেইকাৰণে ডি জুৰে অৰ্থাৎ আমাক 15 আগষ্টৰ 19 হেৰিয়াত দি থৈ গ'ল অৰ্থাৎ 62ত আমাক দি থৈ গ'ল ঠিক আছে তো ডি জুৰে বুলি কোৱা হয় তো মনত ৰাখিলে হ'ল ডি জুৰে সেইকাৰণে ট্ৰান্সফাৰ ডে বুলি কোৱা হয় সেইদিনাখন মানে আনুষ্ঠানিকভাৱে আমাক দি থৈ গ'ল আনুষ্ঠানিকভাৱে আমি পালোঁ অৰ্থাৎ এইটো আগষ্ট 16 ডে মোৰ 15 আহি গ'ল পুডুচেৰী অবজাৰ্ভ ইটছ ডি জুৰে ট্ৰান্সফাৰ ডে অন আগষ্ট 16 1962 আৰু সেইদিনাখনৰ পৰাই আমি ক'ব পাৰোঁ আগষ্ট 16 1962ত পুডুচেৰী আমাৰ ভাৰতৰ পুৰা প্ৰপাৰলি পাৰ্ট হৈছিলে প্লাছ আমি যদি চাওঁ এখন এমেণ্ডমেণ্ট এক্ট পাছ হৈছিলে 14 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট পাছ হৈছিলে 1962ত সেইদিনাখনে আমাৰ পুডুচেৰীক কি কৰা হ'ল ইউনিয়ন টেৰিটৰীৰ মৰ্যাদা দিয়া হ'ল উইথ লেজিছলেটিভ এছেম্বলি পুডুচেৰীত বিধানসভা আছে তো এইটো আপোনালোকে মনত কৰিব সেইকাৰণে ডি জুৰে ডে অৰ্থাৎ পুডুচেৰী ডে হিচাপত পালন কৰা হয় আগষ্ট 16 নেক্সট আমি চাওঁ উদাৰা শক্তি 2026 বাইলেটাৰেল এয়াৰ ফ'ৰ্চ এক্সাৰচাইজ কাৰ মাজত হৈছে ৰিচেণ্টলি উদাৰা শক্তি তো এইখিনি মই এনেই চিম্পলকৈ দি থৈ দিছোঁ এইখিনিৰ ওপৰত গুৰুত্ব দিলে হ'ল উদাৰা শক্তি আৰু দুখন মই দি দিছোঁ হা এইটো হৈছে আপোনাৰ মালয়েছিয়াৰ লগত হৈছে আৰু এটা হৈছে এক্সাৰচাইজ মাইত্ৰী 25 এক্সাৰচাইজ মাইত্ৰী 25 অনুশীলন মৈত্ৰী 25 কাৰ মাজত এইটো ইণ্ডিয়ান আৰ্মি আৰু ইণ্ডিয়ান আৰ্মি আৰু কাৰ মাজত হৈছে সেইটো সুধিছে তো এইটো হ'ব থাইলেণ্ড অপশ্যন চি মাইত্ৰী 25 ঠিক আছে এইটো মনত ৰাখিলে হ'ল নেক্সট আমি যদি চাওঁ ইণ্টাৰনেশ্যনেল য়'থ ডে বহুতে মই এইটো জানো যে চবৰে ইণ্টাৰনেশ্যনেল য়'থ ডে বুলি কোৱাৰ লগে লগে বহুতৰ মাইণ্ডত এটা আহিব য়'থ ডেটো বহুতে মনত কৰে যে 12 জানুৱাৰী বুলি মনত ৰাখে ঠিক আছে কিন্তু 12 জানুৱাৰীটো আমাৰ হ'ব কি নেশ্যনেল য়'থ ডে যিটো আমি স্বামী বিবেকানন্দৰ জয়ন্তী হিচাপত আমি সেইদিনাখন নেশ্যনেল য়'থ ডে পালন কৰোঁ ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপত পালন কৰোঁ ঠিক আছে জানুৱাৰী 12 কিন্তু ইণ্টাৰনেশ্যনেল য়'থ ডে যিদিনাখন 1999ত UN জেনেৰেল এছেম্বলি এডপ্ট কৰিছিলে সেই ডেটো অৰ্থাৎ আগষ্ট 12ক আমি কি পালন কৰিম ইণ্টাৰনেশ্যনেল য়'থ ডে হিচাপত আমি পালন কৰোঁ তো এইটো আপোনালোকে মনত ৰাখিব ইয়াত মই গোটেইখিনি দি দিছোঁ পাৰ্থক্যটো কি হয় ইণ্টাৰনেশ্যনেল য়'থ ডে এণ্ড নেশ্যনেল য়'থ ডে হ'ব তো আজিলৈকে এইখিনিয়ে আছিলে যিসকলে আমাৰ ক্লাছৰ PDF পোৱা নাই ক্লাছৰ গোটেই ক্লাছটো নাচায় সম্ভৱতঃ সেইকাৰণে কমেণ্ট কৰে মই বুজিয়ে নাপাওঁ সদায় মই একেটা কথাই কওঁ যে ইয়াত আছে PDFটো ইয়াত আছে চাগে ক্লাছটো নাচায় ফুলকৈ একদম ষ্টাৰ্টিঙৰ পৰা শেষলৈকে সেইকাৰণে আকৌ সেইটোৱে কুৱেশ্যন পাওঁ যে মেম PDF ক'ত আছে সদায় কওঁ মই যেনিবা ক্লাছৰ মাজত নকওঁ ষ্টাৰ্টিং আৰু এণ্ডিঙত কৈ দিওঁ যে কাৰেণ্ট এফেয়াৰ্ছত যাব অৰ্থাৎ মেজেষ্টিক একাডেমি এপটো ডাউনলোড কৰিব এপটো ডাউনলোড কৰিলে তাত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যন পাব তাত গ'লে আপোনালোকে কি পাব
PDF বুলি পাব PDFত গ'লে এই গোটেই PDF খিনি লাভ কৰিব পাৰিব তো থেংক ইউ সো মাচ সকলোৱে ক্লাছটো আই হোপ বুজি পাইছে আজিৰ কাৰণে একো হোমৱৰ্ক নাই নেক্সট ক্লাছত হোমৱৰ্ক দিম কিছুমানে কয় আজিকালি হোমৱৰ্ক কৰি মেম ভালেই পাওঁ বুলি তো হোমৱৰ্কটো দি দিম ভালে পাব লাগিব ন পঢ়ি ভাল পাব লাগিব এনেই কষ্ট কৰি পঢ়াও নেকি নিজেও কষ্ট কৰোঁ আপোনালোকেও কষ্ট কৰিব লাগিব মইতো কিমান কষ্ট কৰিব লাগে ন এইসোপা লিখোঁতে মেলোঁতে তাৰ পৰা কুৱেশ্যন উলিয়াওঁ দেন মই নিজে ট্ৰান্সলেট কৰোঁ হয়তো ক'ৰবাত এটা দুটা ভুল হৈ থাকিব পাৰে তো কষ্ট ময়ো কৰোঁ সমানে যে উইকত মই দুদিনকৈ ইমানখিনি নিউজ ৰেডি কৰোঁ মই আপোনালোকৰ কাৰণে ৰেডি কৰি পেলাই কুৱেশ্যন বনাওঁ আপোনালোকৰ কাৰণে তো সেইটো ময়ো এক্সপেক্ট কৰোঁ আপোনালোকে সিমানেই এফৰ্ট লগাওক অকল মই এফৰ্ট লগালে নহ'ব নহয় আপোনালোকে সিমানেই পঢ়ক আৰু মই কাৰেণ্ট এফেয়াৰ্ছখিনি দি যোৱাৰ লগত এইকাৰণে ষ্টেটিকবোৰ কওঁ কাৰণ ষ্টেটিকৰ সেইবোৰ বস্তুৰ পৰাতো কুৱেশ্যন আহে মই সেইকাৰণে বহুতখিনি বস্তু দিবলৈ চেষ্টা কৰোঁ তো আপোনালোকে সেইখিনি শিকিব ট্ৰাই কৰিব ল'ব আৰু যোনে ভালে পায় মই ভাবোঁ চবে ভালে পায় ক্লাছটো কৰি পেলাই মই যিহেতু কষ্ট সিমানখিনি কৰিছোঁ এফৰ্ট দিছোঁ আপোনালোকৰ কাৰণে আপোনালোকেও সেই এফৰ্টখিনি দিব মই সেইটোৱে খালি বিচাৰোঁ ভালকৈ পঢ়িব নেক্সট ক্লাছত হোমৱৰ্ক দিম আজিলৈকে এইখিনি ধুনীয়াকৈ পঢ়ি লওক যিমানখিনি মই দিছোঁ আৰু যদি কিবা ডাউট থাকে কমেণ্টত জনাব শেষত সকলোকে থেংক ইউ ছ' মাছ ভালে থাকিব পঢ়ি থাকিব বাই বাই